উৰিয়াম ঘাটত আমি এটা বৌদ্ধিক পৰিৱেশ আৰু কিতাপ পঢ়াৰ অভ্যাস গঢ়ি তুলিবৰ বাবে আমি উৰিয়ামঘাট অঞ্চলৰ বিভিন্ন জাতীয় সংগঠন, শিক্ষাবিদ আৰু বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত থকা ব্যক্তিসকলক লৈ ইতিমধ্যে আমি উৰিয়ামঘাটত গ্ৰন্থমেলা আৰু সাহিত্য উৎসৱ অনুষ্ঠিত কৰিবৰ বাবে আমি এটা সমিতি গঠন কৰিছোঁ। উৰিয়ামঘাট গ্ৰন্থমেলা আৰু সাহিত্য উৎসৱ উদযাপন সমিতি বুলি। আৰু অহা মাৰ্চ মাহৰ 9, 10, 11, 12, 13, 14 তাৰিখে আমি 5 দিনীয়াকৈ ইয়াত সাহিত্য উৎসৱ আৰু গ্ৰন্থমেলা অনুষ্ঠিত কৰাৰ ইতিমধ্যে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। গতিকে সেই সম্পৰ্কত আজি আমি উৰিয়ামঘাট ৰাজহুৱা ভৱন প্ৰাংগণত এখনি সভাৰ যোগেদি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আমি আশা কৰিছোঁ যে সীমান্ত অঞ্চলত বা উৰিয়ামঘাট অঞ্চলত আমি এই অনুষ্ঠানৰ যোগেদি আমি সাহিত্য আৰু গ্ৰন্থ পঢ়াৰ ক্ষেত্ৰত বা এই বৌদ্ধিক সমাজ এটা গঢ়ি তোলাৰ ক্ষেত্ৰত এই বিশেষভাৱে আমাক অৰিহণা যোগাব বুলি আমি ভাবিছোঁ। আৰু আমি আহ্বান জনাম যে অসমৰ বিভিন্ন প্ৰান্তত থকা যিসকল প্ৰকাশক, যিসকল গ্ৰন্থ বিপণী, তেখেতসকলে আহি আমাক সহযোগ কৰক। আৰু অন্যান্য যি ব্যৱসায় প্ৰতিষ্ঠান বা ব্যৱসায় আছে, তেখেতসকলকো আমি ইয়াত সুবিধা দিবলৈ যত্ন কৰিম। গতিকে পৰৱৰ্তী সময়ত আমি কেনেধৰণৰ এই ক্ষেত্ৰত আমি আহ্বান জনাম বা আগবাঢ়ি যাম, সেইখিনি আমি জনাম। গতিকে আমি আজি এই অনুষ্ঠানটো গঢ়ি তুলিবৰ বাবে যিসকল ব্যক্তি উপস্থিত হ'ল, সকলোকে মই ধন্যবাদ আৰু কৃতজ্ঞতা যাচিছোঁ। উৰিয়াম ঘাটত আমি এটা বৌদ্ধিক পৰিৱেশ আৰু কিতাপ পঢ়াৰ অভ্যাস গঢ়ি তুলিবৰ বাবে আমি উৰিয়ামঘাট অঞ্চলৰ বিভিন্ন জাতীয় সংগঠন, শিক্ষাবিদ আৰু বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত থকা ব্যক্তিসকলক লৈ ইতিমধ্যে আমি উৰিয়ামঘাটত গ্ৰন্থমেলা আৰু সাহিত্য উৎসৱ অনুষ্ঠিত কৰিবৰ বাবে আমি এটা সমিতি গঠন কৰিছোঁ। উৰিয়ামঘাট গ্ৰন্থমেলা আৰু সাহিত্য উৎসৱ উদযাপন সমিতি বুলি। আৰু অহা মাৰ্চ মাহৰ 9, 10, 11, 12, 13, 14 তাৰিখে আমি 5 দিনীয়াকৈ ইয়াত সাহিত্য উৎসৱ আৰু গ্ৰন্থমেলা অনুষ্ঠিত কৰাৰ ইতিমধ্যে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। গতিকে সেই সম্পৰ্কত আজি আমি উৰিয়ামঘাট ৰাজহুৱা ভৱন প্ৰাংগণত এখনি সভাৰ যোগেদি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আমি আশা কৰিছোঁ যে সীমান্ত অঞ্চলত বা উৰিয়ামঘাট অঞ্চলত আমি এই অনুষ্ঠানৰ যোগেদি আমি সাহিত্য আৰু গ্ৰন্থ পঢ়াৰ ক্ষেত্ৰত বা এই বৌদ্ধিক সমাজ এটা গঢ়ি তোলাৰ ক্ষেত্ৰত এই বিশেষভাৱে আমাক অৰিহণা যোগাব বুলি আমি ভাবিছোঁ। আৰু আমি আহ্বান জনাম যে অসমৰ বিভিন্ন প্ৰান্তত থকা যিসকল প্ৰকাশক, যিসকল গ্ৰন্থ বিপণী, তেখেতসকলে আহি আমাক সহযোগ কৰক। আৰু অন্যান্য যি ব্যৱসায় প্ৰতিষ্ঠান বা ব্যৱসায় আছে, তেখেতসকলকো আমি ইয়াত সুবিধা দিবলৈ যত্ন কৰিম। গতিকে পৰৱৰ্তী সময়ত আমি কেনেধৰণৰ এই ক্ষেত্ৰত আমি আহ্বান জনাম বা আগবাঢ়ি যাম, সেইখিনি আমি জনাম। গতিকে আমি আজি এই অনুষ্ঠানটো গঢ়ি তুলিবৰ বাবে যিসকল ব্যক্তি উপস্থিত হ'ল, সকলোকে মই ধন্যবাদ আৰু কৃতজ্ঞতা যাচিছোঁ।